নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ। বন্ধু বান্ধৱীসকল, আজি মই অসম চৰকাৰৰ অধীনৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মহিলা আৰু শিশু বিকাশ বিভাগৰ কিছুমান তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পদৰ ভেকেঞ্চিৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছে। এই পদসমূহৰ আবেদন প্ৰক্ৰিয়া অলৰেডি আৰম্ভ হৈছে। গতিকে ইয়াত আপোনালোকে কেনেধৰণে আবেদন কৰিব আৰু শিক্ষা আপোনালোকক কিমান লাগিব, বয়স আপোনালোকক কিমান প্ৰয়োজন হ'ব, এই সকলোখিনি বিষয়ে আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকৰ আবেদন কৰোঁতে কোনো ধৰণৰ অসুবিধা নহ'ব। আৰু যদি কিবা অধিক তথ্য আপোনালোকে জানিব বিচাৰে, তেতিয়া আপোনালোকে অফিচিয়েল যিটো ৱেবছাইট আছে তাত গৈও আপোনালোকে সবিশেষ জানি ল'ব পাৰিব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে এনেধৰণৰ বিজ্ঞাপনবিলাক আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে যিটো বিজ্ঞাপন আনিছোঁ, এই বিজ্ঞাপনটো বহুকেইটা পদৰ কাৰণে প্ৰকাশ কৰিছে। এই বিজ্ঞাপনটোৰ যিখিনি পদ আছে, ইয়াৰ মেক্সিমাম পদ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। গতিকে আপোনালোকে পদসমূহ কি কি আছে চাই লওক। মই প্ৰথমতে আপোনালোকক পদসমূহ দেখাই ল'ব বিচাৰিছোঁ। নাম্বাৰ 1 যিটো পদ আছে, ৰেচিডেণ্ট ছুপাৰিণ্টেণ্ডেণ্ট, ইয়াৰ কাৰণে পদ আছে এটা। এই পদটো আপোনালোকৰ ইয়াতে চাব পাৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনাৰ মেইন বস্তুটো হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ আৰু প্ৰিফাৰেঞ্চ। এই তিনিটা বস্তু আপোনালোকে চাব লাগিব। ইয়াতে নাম্বাৰ 1তে আপোনালোকে জানিব লাগিব, ইয়াতে এনি ওমেন, ইয়াতে উল্লেখ আছে, চাওক আপোনালোকে এনি ওমেন, অকল মহিলাসকলৰ কাৰণে। যিকোনো মহিলা ইয়াতে মাষ্টাৰ ইন ল' যদি হয় তেতিয়া কৰিব পাৰিব, বা ছ'চিয়েল ৱৰ্ক বা ছ'চিয়'লজিত ছ'চিয়েল ছায়েন্স, চাইক'লজি, এইকেইটা বিভাগত যদি মাষ্টাৰ ডিগ্ৰী আছে, তেতিয়াহ'লে তেওঁ এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে ইয়াতে 5 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। এই এক্সপিৰিয়েঞ্চটো আপোনালোকৰ গভমেণ্ট হওক, নন গভমেণ্ট হওক, যিকোনো ছেকশ্যনত আপোনালোকে কাম কৰা হ'লেই হ'ল। ইয়াতে ওমেন ৰিলেটেড ডমেইনছত আপোনালোকে কাম কৰা হ'ব লাগিব, এইটো কোৱা হৈছে। আৰু এটলিষ্ট যদি আপোনালোকৰ 1 year এক্সপিৰিয়েঞ্চ থাকে ইয়াৰ ওপৰত, তেতিয়া আপোনালোকৰ কি হ'ব বুলি কৈছে, এইটো প্ৰিফাৰেঞ্চ লাভ কৰিব। আৰু লগতে কোৱা হৈছে যে লোকেল কমিউনিটি কেণ্ডিডেটে ইয়াতে প্ৰিফাৰেঞ্চ লাভ কৰিব, এইটো ইয়াতে উল্লেখ কৰি দিয়া হৈছে। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ দৰমহাটো দিয়া হ'ব 21,000 টকা, এইটো ফিক্স পে' থাকিব। নাম্বাৰ 1 পদটোৰ কথা আপোনালোকে জানিলে। এতিয়া আমি আহোঁ নাম্বাৰ 2 পদটোৰ কাৰণে। নাম্বাৰ 2 পদটো হৈছে অফিচ এছিষ্টেণ্ট, ইয়াৰ কাৰণে আছে পদ এটা। আৰু এই পদটোৰ কাৰণেও এনি ওমেন বিচৰা হৈছে। এনি ওমেন গ্ৰেজুৱেট হ'ব লাগিব, এনি ওমেন। আৰু লগতে 3 বছৰ আপোনালোকৰ ইয়াতে কাম কৰাৰ অভিজ্ঞতা, ইয়াতে ডকুমেণ্টেশ্যন, অফিচ ডকুমেণ্টেশ্যনত কাম কৰা আপোনালোকৰ অভিজ্ঞতা ইয়াতে 3 বছৰ বিচৰা হৈছে, এইটো আপোনালোকে গম পালে। আৰু এই পদটোৰ কাৰণে দৰমহাটো আপোনালোকৰ ইয়াতে 17,000 টকা দিয়া হৈছে। 3 নম্বৰ যিটো পদ আছে, এইটো হৈছে মাল্টিপাৰ্পজ ৱৰ্কাৰ, ইয়াৰো পদ আছে এটা। এইটো এনি ওমেনৰ কাৰণে দিয়া হৈছে। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ক্লাছ 8 পাছ বিচৰা হৈছে। আৰু লগতে নলেজ এণ্ড এক্সপিৰিয়েঞ্চ ইন ৱৰ্কিং টু ৰিলিভেণ্ট ডমেইন, এইটো আপোনালোকে নিশ্চয় বুজি পাইছে। মাল্টিপাৰ্পজ ৱৰ্কত আপোনালোকে কাম কৰা, ইয়াৰ ৰিলেটিভ কিবা কাম কৰা এক্সপিৰিয়েঞ্চ বা নলেজ আপোনালোকৰ কিন্তু থাকিব লাগিব বুলি কৈছে। আৰু ইয়াতে শিক্ষাটো আপোনালোকৰ ক্লাছ 8 পাছ হ'লেই আপুনি আবেদন কৰিব পাৰিব। আৰু এইটোৰ কাৰণে দৰমহাটো আপোনালোকৰ 10,500 টকা দিয়া হ'ব। নেক্সট পদটো আছে কুকৰ কাৰণে। কুকৰ পদ আছে 2টা। ইয়াতে এনি ওমেনক বিচৰা হৈছে, আৰু ইয়াৰ শিক্ষাটো SSLC পাছ হ'ব লাগিব। আৰু ইয়াতে ৰিলেটিভ, যিহেতু পদটো কুকৰ পদ, গতিকে ইয়াৰ নলেজ আৰু এক্সপিৰিয়েঞ্চ আপোনালোকৰ থকাটো বাঞ্ছনীয়, এইটো কথা ইয়াতে উল্লেখ কৰা আছে। আৰু এই পদটোৰ কাৰণে দৰমহাটো আপোনালোকৰ 10,500 টকা দিয়া হ'ব। নেক্সট আপোনালোকৰ যিটো পদ আছে, এইটো হৈছে ছিকিউৰিটি গাৰ্ড বা নাইট গাৰ্ড, ইয়াৰ পদ আছে এটা। এইটো
এনি পাৰ্চনৰ কাৰণে দিয়া আছে। এইটো মেন বা ওমেন বুলি কথা নাই, সকলোৱে কৰিব পাৰিব। আৰু এই পদটোৰ কাৰণে আপোনালোকক ক্লাছ 8 পাছ বিচৰা হৈছে, এইটো আপোনালোকে নিশ্চয় দেখিছে। আৰু 2 বছৰ আপোনালোকে এই সিকিউৰিটি গাৰ্ডত বা সিকিউৰিটি লাইনত আপোনালোকে যদি কাম কৰিছে তেতিয়া আপোনাৰ এই অভিজ্ঞতা আপোনালোকে ইয়াতে দিব লাগিব 2 বছৰৰ। আৰু ইয়াৰ দৰমহাটো হ'ব আপোনাৰ 9,000 টকা। গতিকে পদকেইটাৰ বিষয়ে আপোনালোকে জানিলেই নিশ্চয়। এতিয়া আমি এই পদকেইটাৰ আপোনালোকে যিখিনি ডকুমেণ্ট ছাবমিট কৰিব লাগিব, কি ছাবমিট কৰিব লাগিব এপ্লিকেশ্যন ফৰ্মৰ লগত, সেই ডকুমেণ্টছসমূহৰ কথা ক'ব আহিছোঁ। যিটো আপোনালোকৰ ৰেচিডেণ্ট ছুপাৰিণ্টেণ্ডেণ্ট পদ, তাতে আপোনালোকৰ ইয়াতে উল্লেখ কৰা আছে 3 কপিজ অফ পাছপৰ্ট চাইজ ফটোগ্ৰাফ। 3 কপি পাছপৰ্ট চাইজৰ আপোনাৰ ফটো দিব লাগিব। SSLC এডমিট কাৰ্ড দিব লাগিব ফৰ এজ প্ৰুফৰ কাৰণে। আৰু SSLC মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট দিব লাগিব। HS-ৰ আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট দিব লাগিব। আৰু গ্ৰেজুৱেটৰ মাৰ্কশ্বিট চাৰ্টিফিকেট দিব লাগিব। MA-ৰ আপোনালোকৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট দিব লাগিব। আৰু মিনিমাম 6 মান্থৰ আপোনালোকৰ কম্পিউটাৰ এডুকেশ্যন চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিব লাগিব। ভোটাৰ ID কাৰ্ড দিব লাগিব বা আধাৰ কাৰ্ড দিব লাগিব। কাষ্ট চাৰ্টিফিকেট থাকিলে দিব লাগিব। যদি PWD চাৰ্টিফিকেট আছে তেতিয়া আপোনালোকে এইটো দিব পাৰে। তেনেধৰণে যিখিনি ৰিলিভেণ্ট ডকুমেণ্টছ আছে সকলোখিনি আপোনালোকে দিব লাগিব এই ৰেচিডেণ্ট ছুপাৰিণ্টেণ্ডেণ্ট পদটোৰ কাৰণে। 2 নম্বৰতে আপোনালোকৰ যিটো অফিচ এছিষ্টেণ্ট আছে, ইয়াৰ কাৰণে আপোনালোকে চাওক কি ডকুমেণ্টছ আপোনাৰ দিব লাগিব। 3 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব। SSLC আপোনালোকৰ এডমিট কাৰ্ড, এইটো এজ প্ৰুফৰ কাৰণে। SSLC মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, গ্ৰেজুৱেটৰ আপোনালোকৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, মিনিমাম 6 মান্থৰ কম্পিউটাৰ এডুকেশ্যন চাৰ্টিফিকেট, ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, ভোটাৰ ID কাৰ্ড বা আধাৰ কাৰ্ড, আৰু কাষ্ট চাৰ্টিফিকেট যদি আছে দিব লাগিব। PWD যদি আছে দিব লাগিব। যদি আদাৰ ডকুমেণ্টছ কিবা আছে আপুনি সেইখিনি লগত গাঁঠি দিব লাগিব। এইখিনি হ'ল অফিচ এছিষ্টেণ্টৰ কাৰণে। যদি মাল্টিপাৰ্পজ পদৰ কাৰণে যদি চাই তেনেহ'লে আপোনালোকৰ ইয়াতে 3 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ, লগতে ক্লাছ 8 পাছৰ আপোনালোকৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, ভোটাৰ ID কাৰ্ড এণ্ড আধাৰ কাৰ্ড, লগতে যদি কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট, PWD যদি কেণ্ডিডেট হয় তেনেহ'লে PWD চাৰ্টিফিকেট, এইখিনি ৰিলিভেণ্ট ডকুমেণ্ট আপোনালোকে ইয়াতে দিব লাগিব। আৰু যদি কুকৰ কাৰণে আপুনি আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াতে 3 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ, SSLC এডমিট কাৰ্ড, এইটো এজ প্ৰুফৰ কাৰণে, SSLC চাৰ্টিফিকেট মাৰ্কশ্বিট, ৱৰ্ক এক্সপিৰিয়েঞ্চ, ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড, এইখিনি বস্তু আপোনালোকে জমা দিব লাগিব। আৰু যদি চিকিউৰিটি গাৰ্ডৰ কাৰণে কৰে তেনেহ'লেও ঠিক তেনেধৰণে আপোনালোকে 3 কপি ফটোগ্ৰাফ, এই আপোনালোকৰ ক্লাছ 8 পাছৰ চাৰ্টিফিকেট মাৰ্কশ্বিট, ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড, আৰু কাষ্ট চাৰ্টিফিকেট, PWD চাৰ্টিফিকেট, এইখিনি আপোনালোকে ছাবমিট কৰিব লাগিব। গতিকে আপোনালোকে কি ডকুমেণ্ট ছাবমিট কৰিব লাগিব এইখিনি কথা আপোনালোকে জানিলে। এতিয়া আপুনি জানক যে আপোনাৰ ইয়াৰ এই পদসমূহৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বয়স কিমান হ'ব লাগিব। বয়সটো আপোনালোকৰ ইয়াতে উল্লেখ কৰা মতে 21 বছৰৰ পৰা 40 বছৰ বয়সলৈকে কৰিব পাৰিব। এইটো বয়সটো আপোনালোকৰ 1/1/2025লৈকে ধৰা হ'ব। আৰু ইয়াতে ৰিলেক্সেশ্যন, এজৰ ৰিলেক্সেশ্যন আপোনালোকে পাব। যিসকল SC ST কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ পাব। OBC আৰু MOBC সকলে 3 বছৰ পাব। আৰু PWBD কেণ্ডিডেটসকলে 10 বছৰ পাব। এইখিনি গভৰ্ণমেণ্ট ৰুল মতে যিখিনি আপোনালোকে ৰিলেক্সেশ্যন পাব লাগে সেইখিনি ৰিলেক্সেশ্যন আপোনালোকে পাই যাব। গতিকে সকলোখিনি কথা আপোনালোকে জানিব পাৰিলে। এতিয়া আপোনালোকে এই যিটো পদৰ কাৰণে আপুনি আবেদন কৰিব, আপুনি কেনেধৰণে আবেদন কৰিব আৰু কোন বিভাগত আপোনালোকে ফৰ্ম ছাবমিট কৰিব, এইখিনি কথা আপোনালোকক যিহেতু কোৱা হোৱাই নাই, গতিকে আপোনালোকে চাওক এই পদসমূহ আহিছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা। ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অৰ্থাৎ মহিলা আৰু শিশু বিকাশ বিভাগৰ ফালৰ পৰা এই পদসমূহ আহিছে। এই পদসমূহ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা আহিছে। গতিকে আপোনালোকে ফৰ্মসমূহ, ইয়াৰ যিখন ফৰ্ম পাব ফৰ্মখন আপোনালোকে এই বিজ্ঞাপনটোৰ পাছতে পাব, নতুবা আপোনালোকে বিজ্ঞাপনটোৰ লগত যদি ডাউনলোড কৰি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে এইটো অফিচিয়েল ৱেবছাইট আছে। অফিচিয়েল ৱেবছাইটটো আপোনালোকে নিশ্চয় দেখা পাইছে, dhubri.assam.gov.in। এই ৱেবছাইটত গ'লে আপুনি এপ্লিকেশ্যন ফৰ্মখন পাব। তাৰ পৰা এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ তাত আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰি ডকুমেণ্টছসমূহ লগত গাঁঠি দি আপোনালোকে এটা নিৰ্দিষ্ট এড্ৰেছত আপোনালোকে ফৰ্মসমূহ জমা দিব লাগিব। এতিয়া ফৰ্মসমূহ আপোনালোকে জমা দিব লাগিব। অফিচটো হৈছে এইটো আপোনালোকে চাওক, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ, ধুবুৰী যোগমায়া ঘাট
যোগমায়া ঘাট অৰ্থাৎ ফেৰীঘাট, পোষ্ট অফিচ ধুবুৰী, পুলিচ ষ্টেচন এণ্ড ডিষ্ট্ৰিক্ট ধুবুৰী, আছাম, পিন নাম্বাৰ 783301। এই এড্ৰেছত আপুনি ফৰ্ম জমা দিব লাগিব। ফৰ্ম যিহেতু 17 অক্টোবৰৰ পৰা ফৰ্ম জমা লৈ আছে, আপোনালোকৰ 6 নৱেম্বৰলৈকে ফৰ্ম জমা ল'ব। 6 নৱেম্বৰৰ 5 বজালৈকে ফৰ্ম জমা ল'ব। গতিকে আপোনালোকে ফৰ্ম জমা দিব পাৰিব। ফৰ্ম আপোনালোকে বাই হেণ্ড জমা দিব পাৰিব বা বাই পোষ্টো আপোনালোকে ফৰ্ম জমা দিব পাৰিব। এতিয়া আপোনালোকে ফৰ্মখন চাই লওক। মই প্ৰথমে আপোনালোকক ফৰ্মখনত দেখাই দিব বিচাৰিছোঁ। ইয়াতে ফৰ্মখন আপোনালোকে বিজ্ঞাপনটোৰ তলতে ফৰ্মখন পাব। এইখন হৈছে এপ্লিকেশ্যন ফৰ্মখন। এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি দিব লাগিব। ইয়াতে গোটেই কলমকেইটা দিয়া আছে, আপোনালোকে ফৰ্মখন চাই ল'ব পাৰিব। খুব সহজ, ইমান ইয়াত কোনো টান বস্তু বিচৰা হোৱা নাই। গতিকে আপোনালোকে ফিল আপ কৰি দিব পাৰিব বুলি মই আশা ৰাখিলোঁ। ইয়াতে যদি আপোনালোকৰ কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰি দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।